নমস্কাৰ আমি পোলিং পাৰ্টি পোলিং ষ্টেচনলৈ যাবৰ কাৰণে সাজু হৈছোঁ আৰু আজি এটা অতি সহজ প্ৰক্ৰিয়াৰে আমি ইলেকশ্যনটো শেষ কৰিবৰ কাৰণে চাইছোঁ। পোলিং মেটেৰিয়েলবিলাক ল'ব, গোটেই মেটেৰিয়েলখিনি লোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, ভোটিং মেচিনটো তাৰ পৰা কালেক্ট কৰিব লাগিব। আৰু আজি আমি প্ৰথমতে আপোনালোকক ভোটিং মেচিনটো অপাৰেশ্যন এইটো কেনেকুৱা অৱস্থাত পাব, এই গোটেইখিনি কথা আমি তিনিজনে নিৰুত কুমাৰ বৰা, মই হেমন্ত নাথ আৰু অংগৰাগ ভূঞা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে খুব আনন্দ মনেৰে কামখিনি কৰিব আৰু এই কামটো কৰি আপোনালোকে খুব ফূৰ্তি পাব, আনন্দ পাব, বৰ ভাল লাগে কামটো কৰি। অলপমান আপোনালোকে মনটো দিলেই আৰু এইটো কামটো কৰি খুব এনজয়মেণ্ট পাব। চাব 25 তাৰিখৰ দিনাখন যেতিয়া ৰাতিপুৱা আপোনালোকে মেটেৰিয়েল ৰিচিভ কৰিব, তেতিয়া আন মেটেৰিয়েলৰ লগতে এই মেচিনটো এই তিনিটা কেছ পাব আপোনালোকে। এই তিনিটা কেছ একেলগে এডাল খুঁটাৰেদি বন্ধা হৈ থাকিব। এই তিনিটা কেছ পাব। মই কেছকেইটাৰ নাম আপোনালোকক কৈ দিছোঁ। এই যিটো ডাঙৰ বগা কেছ দেখিছে, এই কেছটো বেলট ইউনিট, আৰু মাজত চুটকেছৰ দৰে আপোনালোকে যিটো কেছ পাব, এই কেছটোৰ নাম হ'ল ভিভিপে। তাৰমানে এইটো এটা আচলতে প্ৰিণ্টিং মেচিন, অইন একো নহয়, এটা প্ৰিণ্টিং মেচিন। আৰু সৰুটো যিটো দেখিছে, এই ইউনিটটোৰ নাম হ'ল কণ্ট্ৰল ইউনিট। আচলতে এই সৰু মেচিনটোৱে এই গোটেই দুইটা মেচিনক কি কৰি থাকে, কণ্ট্ৰল কৰি থাকে। এতিয়া আপোনালোকে কি কৰিব, প্ৰথম বেলট ইউনিটটো কি কৰিব, খুলিব। বেলট ইউনিটটো আপোনালোকে খুলিব। কেনেকৈ খুলিব, ইয়াৰ লেছডাল ক্লিপ আছে, ক্লিপটো অকণমান টানি দিব, অতি আৰামত খোলা যায়। দীঘল কেবল এডাল আছে, লাহেকৈ ইয়াক দাঙি আনিব লাগে, বাকচটো আঁতৰাই থ'ব লাগে, বাছ। আৰু এইটো লওঁতে আপোনালোকে লক্ষ্য কৰিব, আমি দুইফালেদি দুটা ইয়াতে এড্ৰেছ টেগ লগাই দিম। ইফালে এটা এড্ৰেছ টেগ লগাম, ইয়াতে এটা এড্ৰেছ টেগ লগাম। এই এড্ৰেছ টেগকেইটা চাই আপোনালোকে পৰৱৰ্তী সময়ত যেতিয়া চিলিং কৰিব, এইকেইটা চাই আপোনালোকে চিলিং কৰিব। এড্ৰেছ টেগকেইটাত কি থাকে? এইকেইটাত থাকিব ভিভিপেটটোৰ চিৰিয়েল নাম্বাৰ থাকিব, কোনটো পুলিং ষ্টেচনৰ কাৰণে তেওঁক ডেপুট কৰিছে সেই পুলিং ষ্টেচনৰ নম্বৰ আৰু নাম থাকিব, আৰু ডেট অফ পলটো থাকিব। প্ৰত্যেকটো এড্ৰেছ টেগত সেইটো থাকিব। এইটো কৰাৰ পাছত আপোনালোকে এবাৰ কি কৰিব, ভিভিপেট মেচিনটো খুলিব। এইটো যিটো আপোনালোকৰ মই যে কৈছিলোঁ প্ৰিণ্টাৰ বুলি পেলাই, প্ৰিণ্টাৰ মেচিনটো খুলিব। কেনেকৈ, তলৰ ফালেদি আঙুলটো দি অকণমান ওপৰলৈ লিখি খুলি আহে। তিনিটা আছে, এই তিনিটা তেনেকৈ খুলি পেলাই এইটো খুলিলে তাৰপিছত লাহেকৈ কি কৰিব, এইটো দাঙি দিব। দাঙি দিয়াৰ পিছত লক্ষ্য কৰিব, ধৰিবৰ কাৰণে ধুনীয়া এটা সুবিধা এটা আছে। ওপৰলৈ কি কৰিব, দাঙি লৈ আহিব। ইয়াতো এডাল কেবুল আছে, যথেষ্ট দীঘল কেবুল। কেবুলকেইডালৰ গোটেইকেইডালৰ গঠন একেই। উলিয়াই পেলাই কেছটো কি কৰিব, থৈ দিব। আৰু ইয়াৰে চাব, ইয়াত আমি দুটা এড্ৰেছ টেগ আপোনালোকক লগাই দিম। প্ৰথম আগৰটোৰ সৈতে একে, খালি এইটোত বেলট ইউনিটৰ নম্বৰ আৰু নাম লিখা থাকিব, এইটোত আমাৰ ভিভিপেটৰ নম্বৰটো লিখা থাকিব। বাকীখিনি বস্তু চব একেই ইয়াতে থাকিব। আৰু 3 নম্বৰটো আপোনালোকে খুলিব কি, এইটো কণ্ট্ৰল ইউনিটটো। কণ্ট্ৰল ইউনিটৰ বুটাম দুটা দেখিছে, অকণমান গাৰ ফালে টানি সামান্য প্ৰেছ এটা দিলে সি কি কৰি আহে, খুলি আহে। কণ্ট্ৰল ইউনিটত লক্ষ্য কৰিব, ইয়াত কোনো ধৰণৰ কেবুল নাথাকে। আৰু ইয়াতে দুটা ছেকশ্যন থাকে, এটা হ'ল আপোনালোকৰ ৰিজাল্ট ছেকশ্যন, এটা হ'ল বেটেৰী ছেকশ্যন। ওপৰৰ যিটো ছেকশ্যন, এই ছেকশ্যনটোত আমি দুটা এড্ৰেছ টেগ লগাই দিম, আগৰকেইটাৰ নিচিনা একেই এড্ৰেছ টেগ। এই ছেকশ্যনটোত আপোনালোকে কৰিবলগীয়া কাম একো নাই, একোৱে কৰিব নালাগে। এইটো খুলি থৈ দিব। পিছফালে এডাল ষ্টেণ্ড আছে, ষ্টেণ্ডডাল লাহেকৈ কি কৰিব, উঠাই দিব। ষ্টেণ্ডডাল দি পেলাই এইটো কি কৰিব, প্লেচ কৰিব। কৰি এবাৰ কি কৰিব, ৰিজাল্ট ছেকশ্যন যিটো আছে, ৰিজাল্ট ছেকশ্যনটো কভাৰটো খুলিব। দেখিছেনে, সামান্য এটা প্ৰেছাৰ দিলে খুলিব। প্ৰথম কভাৰটো আপুনি খুলিলে, আৰু দ্বিতীয় কভাৰটো কি কৰিব, অকণমান প্ৰেছ এটা দি পেলাই দ্বিতীয় কভাৰটো কি কৰিব, খুলি দিব। খুলিলে আৰু পিছফালেদি চাব, এই নটটোত দেখিছেনে, এইটো পাৱাৰটো অন আৰু অফ ছুইচ, আৰু এইটো কানেক্টিং ছুইচ। এইকেইটা বস্তু আপোনালোকে এতিয়া হাত নিদিব। প্ৰথমতে আপুনি কি কৰিব, কেবুলডাল কানেকশ্যন কৰিব। কেনেকৈ কেবুলডাল কানেকশ্যন কৰিব, প্ৰথমতে বেলট ইউনিটৰ কেবুলডাল কোন কানেকশ্যন হ'ব, ভিভিপেটত কানেকশ্যন হ'ব। কেনেকৈ কানেকশ্যনটো হ'ব চাওকচোন বাৰু আপোনালোকে এবাৰ। দেখিছেনে, ইয়াতে এটা বটম আছে, এই বটমটো খুব ভালদৰে লক্ষ্য কৰিব দেই। এই বটমটো যেতিয়া পথলীয়াকৈ, অৰ্থাৎ হৰাইজণ্টেল ডিৰেকশ্যনত যেতিয়া থাকিব, এইটো তেতিয়া ট্ৰেন্সপৰ্টেশ্যন মডত থাকে, তাৰমানে নন ৱৰ্কিং মড। আৰু এইটো যদি আমি ক্লকৱাইজ ওপৰলৈ দিম, ই তেতিয়া কি হ'ব, ভাৰ্টিকেল মড থাকিব, থিয় হৈ যাব, আৰু তেতিয়া ই কি হ'ব, ৱৰ্কিং মডত থাকিব। এনেকৈ থাকিব তেতিয়া। এতিয়া আমি প্ৰথমতে কি কৰি থৈ দিম, এনেই থাকে কেনেকৈ, থাকে আমাৰ
থাকিব লাগে এইটো তাৰমানে ট্ৰান্সপৰ্টেশ্যন Transportation mode. তাৰমানে তেওঁক এইটো লৈ যাবলৈ Non-working mode আৰু। নন ৱৰ্কিং মোড আৰু তাৰপিছত দেখক যেতিয়া আপোনালোকে এইটো ক্লক ৱাইজ ওপৰলৈ দিব হয়। তেতিয়া এইটো ৱৰ্কিং মোডত আহিব। হ'ব ঘড়ীৰ ঘড়ীৰ কাটাৰ কাটাৰ নিচিনাকৈ হ'ব এইটো অফ কৰি থৈ দিব দি পেলাই এতিয়া কি কৰিব এই যিটো বেংক আছে এই শ্লটটো খুলি দিব খুলি পেলাই কেবুলডাল কেনেকৈ লগাব চাওকচোন লগাই দেখুৱাব আপোনাক চাওকচোন কেনেকৈ লগাব টপ ওপৰলৈ ৰেড ৰেড ব্লেক ব্লেক ভেৰি চিম্পল মিলাই ল'ব লাগে আৰু জেণ্টলি পুছ কৰিব লাগে দুটা শব্দ হ'ল ইমানেই খোলোতেও একেধৰণে খুলিব লাগে এইফালে প্ৰেছ এটা দিব লাগে দি পেলাই টান মাৰি দিব লাগে এই ক্লিপ দুটা ভালকৈ মন কৰকচোন ক্লিপ দুটা এনেকৈ মেল খাই যায় ইমানেই কথা আৰু লাহেকৈ এনেকৈ লগাই দিলে হ'ল বাছ একেলগে শব্দ হ'ল কটক কটক দুটা শব্দ হ'ল এতিয়া আপোনালোকে কি কৰিব এইটো বন্ধ কৰি দিব কৰিলে বন্ধ কৰাৰ পিছত এতিয়া কি হ'ব চাব ভিভি পেটৰ যিডাল কেবুল আছিলে এই কেবুলডাল কণ্ট্ৰল ইউনিটত লাগিব একে প্ৰচেছত লাগিব ছেইম একেধৰণে কেনেকৈ লগাই চাওকচোন এইটো আগৰ ধৰণে টপটো ওপৰত থাকিব ৰঙাত ৰঙা মিলাই ক'লাত ক'লা মিলাই এনেকৈ দুটা এনেকৈ লাগি- আৱাজ এটা হ'ব নহয় আৱাজ এটা হ'ব ফটককৈ আৱাজ সোঁহাতে দিলে এটা হ'ব সোঁহাতে দিলে এটা হ'ব আকৌ এবাৰ কৰক একেলগে দিলে এটা আৱাজ হ'ব অ। কিন্তু এটাকে এনেকৈ এনেকৈ দুটা হ'ব দুটা হয় হ'লনে এইটো কৰাৰ পিছত কি কৰিব আপোনালোকে তেতিয়া ভিভি পেটৰ যিটো চুইচটো মই কৈছিলো নহয় ভাৰ্টিকেল কৰাটো এইটো ঘড়ীৰ কাটাৰ দিশত কি কৰিব আপোনালোকে ওপৰলৈ উঠাই দিয়ক অন কৰি দিয়ক অন কৰি দিয়াৰ পাছতে মেচিনটো থাকিব এনেকৈ আৰু এতিয়া কি কৰিব এই দুইটা কানেকশ্যন হোৱাৰ পাছত কণ্ট্ৰল ইউনিটৰ চুইচটো কি কৰিব ওপৰলৈ দি দিব অন কৰি দিব কণ্ট্ৰল চুইচটো অন কৰি দিয়াৰ পাছত অফ অন কৰি দেখুৱাওকচোন এবাৰ তললৈকে দিলে অফ ওপৰলৈকে দিলে অন এইটো অন অন ওপৰলৈ ঠিক on। আছে হ'ব আৰু অন কৰি দিয়াৰ লগে লগে অন কৰি দিয়াৰ লগে লগে এইটো যিটো দেখিছেনে ভিভি পেডটোৰ পৰা সাতটা শ্লিপ ইয়াৰ পৰা ভিভি পেডটোৰ পৰা টেষ্টিং শ্লিপ সাতটা কাট খাই খাই কি কৰি থাকিব পৰি গৈ থাকিব এইটো খুলি দেখুৱাওকচোন কেনেকৈ অন। কোনপিনে ক'ত কালেকশ্যন হ'ব এইটো এই চেম্বাৰটো আছে এই চেম্বাৰটোৰ ভিতৰত এনেকৈ পৰি কিন্তু তেওঁলোকেতো এইটো খোলাৰ প্ৰয়োজন নাই নহয় জানো মক পুলৰ পিছত প্ৰয়োজন মগ আছে পুলৰ পিছত তাৰ পিছত আৰু প্ৰয়োজন নাই নাই চিল কৰিব লাগিব তেতিয়া চিল কৰিব লাগিব এতিয়া সাতটা ইয়াত নিজে 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 তাত পৰিলে আৰু পৰিলে এইফালে দুটা খাগৰ হয় আৰু এইটোৱে মেচিনটোৱে সি চেল্ফ চেকিং কৰি থাকিব এতিয়া আপোনালোকে চুইচটো অন কৰাৰ পিছত একো কৰিব নালাগে মেচিনটোৱে কি কথা কৈ থাকে আপোনালোকে শুনি থাকিলে হ'ল তাক চাই থাকিলে হ'ল আৰু শুনি থাকিলে হ'ল চ' চেল্ফ চেক ইন চেল্ফ চেকিং কৰি প্ৰগ্ৰেছ থাকিব In নিজে progress. নিজে কৰি থাকিব তাৰিখ আৰু সময়টো ওলাব এতিয়া তাৰিখ আৰু সময়টো ওলাইছে সময় ওলাব যিটো সময়ত অন কৰিব হয় তাৰ নাম্বাৰটো দিব চিউটো যিটো নাম্বাৰ আছে সেই নাম্বাৰটো দেখুৱাব ইয়াত চিৰিয়েল নাম্বাৰটো দেখুৱাব আৰু সেই নাম্বাৰটোৱে একচুৱেলি ইয়াত এইখনত লিখা লিখা থাকিব থাকিব হয় ইয়াত কেণ্ডিডেট 16জন আছে কেণ্ডিডেট আছে কাৰণে আমাৰ 16টা ইয়াত ওলাই আছে হয় বেটেৰী পাৰ্চেণ্টেজ দেখুৱাইছে বেটেৰীটো হাই আছে এই বেটেৰীটো দেখুৱাইছে আৰু এতিয়া বাকী কেইটা যিকেইটা ইউনিট আছে দুটা ইউনিট আছে এই দুইটা ইউনিটক চেক কৰিব এতিয়া মেচিনটোৱে ঠিকে আছে নে নাই ঠিকে আছে নাই ডিস্কভাৰিং ভিভি পেট আৰু বি উলিয়াইছে এতিয়া টেষ্টিং কৰি আছে আপোনাৰ ভিভি পেটটো কি কয় এইটো বি ইউ বিউটো টেষ্টিং কৰি মানে আছে এইটো বি ইউটো এইটো সি টেষ্টিং কৰি আছে এইটো চেকিং কৰি আছে অ'কে এতিয়া ভিভিপেট এতিয়া ভিভি পেটটো টেষ্টিং কৰি আছে সি আৰু যদি ঠিক থাকে ভিভিপেট ইজ অ'কে বুলি আহিব এয়া ভিভিপেট ইজ অ'কে নাও ইভিএম ইজ ৰেডি ইভিএম ইজ ৰেডি তাৰমানে এতিয়া ভোটিঙৰ বাবে ৰেডি হৈ এতিয়া ভোটিঙৰ বাবে ৰেডি হ'ল তাতোকো যদি আপোনালোকৰ সন্দেহ থাকে এবাৰ কি কৰিব আপোনালোকে টোটেল বটনটো কি কৰিব প্লেচ কৰিব আপোনালোকে চেণ্টাৰত গৈ মেচিনটো কানেকশ্যন কৰি মই কোৱা কথাখিনি কোৱাৰ পাছত অকল টোটেল বটনটো এবাৰ প্ৰেছ কৰিব বাকী তাৰমানে এই গোটেইখিনি প্ৰক্ৰিয়া হোৱাৰ পিছত এবাৰ টোটেল এবাৰ টোটেল বটনটো প্ৰেছ কৰিব এইটো টেবিলে কি হ'ব তেতিয়া ইয়াত জিৰ' ওলাব টেপকচোন আৰু এজেণ্টসকলক এজেণ্টসকলে চাব লাগিব চাব চাবলৈ দিব লাগে বেটেৰী পাৰ্চেণ্টেজ দেখুৱাইছে আকৌ সময় আৰু তাৰিখ দেখুৱাব ষোল্লজন যে candidate 16জন আছে, কেণ্ডিডেট যে আছে দেখুৱাব সেই দিনটো যিমানজন কেণ্ডিডেট আছে সেইটো তেনেধৰণে দেখুৱাব হয় টোটেল পল ভোট জিৰ' জিৰ' তাৰমানে জিৰ' তাৰমানে ইয়াৰ ভিতৰত একো ভোট নাই ভোট এতিয়া নাই। ডাঙৰীয়া এটা কথা কওকচোন আপুনি যে অকণমান দেৰি আগতে যে কৈছিলে
যে ইয়াত ধৰি লওক 16জন কেণ্ডিডেট দেখুওৱা হৈছে এতিয়া সেই অনুপাতে যোনটো পলিং ষ্টেচনত বা যোনটো কনষ্টিটুৱেঞ্চিত যিমানজন কেণ্ডিডেট থাকে সেইমতে এইটো ছেট কৰি দিয়া থাকিব নহয় জানো তেওঁলোকে সেইমতে decide সেইমতে কৰে। যিমানজন কেণ্ডিডেট থাকে তাৰমানে সেইটোত গৈ পেলাই তেওঁলোকে আৰু মূৰ ঘুমোৱাৰ কোনো প্ৰয়োজন নাই একো প্ৰয়োজন নাই। আৰু এইটোত যিহেতুকে অকল উদাহৰণস্বৰূপে 16জন কেণ্ডিডেট বুলি দেখুৱাই আমি 16জনত ইয়াত এইটো ছেটিং হৈছে হয় নহয় ইয়াৰ পিছত কি কৰিব এতিয়া লাগিব আপোনালোকৰ গোটেই প্ৰচেছটো মক পোলৰ কাৰণে এতিয়া কি হৈ গ'ল মেচিনটো ৰেডি হৈ গ'ল লগতে এজেণ্টসকলক ইয়াত যে শূন্যতা ভোট আছে দেখুওৱাৰ উপৰিও এই চেম্বাৰটো হয় অন কৰাৰ লগে লগে কেৱল 7খন শ্লিপহে সোমাই আছে হয় ক'ব লাগিব বেলেগ যে পূৰ্বতে ইয়াত কোনো কাগজ নাই দেখুৱাই দিলে হ'ল এই স্লিপ কেইখনত নট টু বি কাউণ্টেড বুলি আছে হয় আৰু সেইকেইখন এইখিনিত বেলেগে থাকিব। packing কৰি লৈ আহিব লাগিব হয় ওপৰত দেখিছিলে আপোনালোকে এইটো নট টু বি কাউণ্টেড লিখা হৈ আছে এই 7খন শ্লিপ কোনো কাৰণতে কাউণ্টেড নহয় হয় এইটো এনেকৈ থাকিব গতিকে এইটো খালী হৈ যোৱাৰ পাছত এতিয়া- এতিয়া ইয়াতো খালী তাতো তাতো খালী। খালী হয় এতিয়া আমি কি কৰিম মক পোল কৰিম। মকপুলৰ কাৰণে উই আৰ ৰেডি ৰেডি আমাৰ এতিয়া তৃতীয় পুলিং বিষয়া আছে অংগৰাজ ভূঞা ঠিক আছে তেওঁ বেলট ইছ্যু কৰিব আৰু আমি দুজন এজেণ্ট আছো ইলেকশ্যন এজেণ্ট নিউজ বৰা আৰু মই হয়। আমি আমাৰ এই কেণ্ডিডেটবিলাকক ভোট দিম কেইটা ভোট দিম প্ৰত্যেকটো কেণ্ডিডেটক ইনক্লুডিং নটা আমি 50টাকে কি কৰিব লাগিব ভোট দিব লাগিব 50টা টোটেল 50টা হয়। কিন্তু এটলিষ্ট 1 ভোট ইটছ কেণ্ডিডেট প্ৰত্যেক কেণ্ডিডেটৰ এগেইনষ্টত এটা হ'লেও ভোট কৰিব লাগিব হয়। মই এটা ইছ্যু কৰিব দিছোঁ বেলট পেপাৰ এখন এইফালে এইটো বেলত আছে য'ত বেলত লিখা আছে সেই বটনটো যদি আমি দবাই দিওঁ তেনেহ'লে ইয়াত লক্ষ্য বিজি কৰিব। লেম্পটো জ্বলিব আৰু সিফালে এইফালে ৰেডি লাইট জ্বলিব 4টা লাইট একেলগে জ্বলি আছে দেখিছেনে ইয়াত ইয়াত কোনটো লাইট জ্বলিলে ইয়াত জ্বলি আছে আপোনাৰ ভিভিপেটৰ ইয়াত লাইটটো এই পাৱাৰ অন অন সেউজীয়া লাইটটো আৰু ইফালে ৰেডি লেম্প ৰেডি লাইট তাৰমানে বেলট ইছ্যু হৈ আছে এইটো বেলত ইছ্যু হৈ বেলট আছে ইছ্যু হৈ আছে হয় ঠিক আছে এতিয়া এতিয়া আমি ভোট দিম বহুত দিন এইটো মই প্ৰেছ কৰিলো চাপ'জ 1 নম্বৰ 1 নম্বৰজনক মই ভোটটো দিলো লগে লগে এইফালে মন কৰকচোন কাৰ চিনটো ৰঙা হৈ গৈছে আৰু ইয়াত মন কৰক আৰু দীঘলীয়া শব্দ এটা হ'ব 7 ছেকেণ্ডৰ কাৰণে যাক ভোট দিছে 1 নম্বৰটোত সেইটো এটা শ্লিপ এটা শ্ব' কৰিব তাৰপিছত তললৈ গুচি যাব তললৈকে গুচি যাব আৰু লগে লগে এটা শব্দ হ'ব আৰু শব্দ এই বিজি লাইট বিজি লেম্পটো যিটো আছে এই লেম্পটো নুমাই যাব নুমাই যাব নুমাই যোৱাৰ পিছত কি হ'ব আকৌ এখন বেলট তেতিয়া কি হ'ব ইছ্যু কৰিব ইছ্যু হ'ব এনেদৰে বেলতটো এনেকে 2 নম্বৰখন আকৌ issue 2 নম্বৰখনটো দিলে দিলে এইটো লাইট জ্বলিল Light লাইট জ্বলিলে হয়। জ্বলাৰ লগে লগে ৰিপেট জ্বলিল এইটো জ্বলিলে তাৰপিছত ৰেডি লেম্প জ্বলিল ৰেডি লেম্প জ্বলিল আমি আকৌ এটা ভোট আকৌ দিম 2 নম্বৰটো 2 নম্বৰত ভোট দিলো দিয়াৰ লগে লগে এইটো ৰঙা লাইট জ্বলিল ৰঙা লাইট জ্বলি গ'ল আকৌ ইয়ালৈ চাওক আকৌ ইয়াতে এইটো আহিলে আমি গম পালো যে দ্বিতীয় ভোটটো কাষ্ট হ'ল নহয়নে শুদ্ধকৈ কাষ্ট হৈছে আৰু ইয়াত বিটা ওলাব লাগিব ইয়াত বিটা আছে হয় বিটাটো লক্ষ্য কৰিম হয় ঠিক আছে এইটো ইটো ভোটত আমি 3 নম্বৰ ভোটটোত কি আছে আমি আকৌ লক্ষ্য কৰিম দেই 3 নম্বৰত আকৌ বেলট আকৌ বেলত ইছ্যু কৰিলোঁ এইটো দবাই দিলোঁ এই লাইট Same বিজি লাইট process. জ্বলিল একে হ'ল ভিডিঅ' লাইটটো জ্বলিয়ে থাকিব আকৌ এইটো লাইট জ্বলিলে একেই হয় আকৌ ইয়াত আহিলে সেউজীয়া এতিয়া লাইট এই চিম্বলটো চাওকচোন এক্সৰ দৰে যদিও আছে এক্স নকয় বাৰু এতিয়া যদিও এক্স বুলি নকয় এইটো হয়। টিপাৰ লগে লগে তাতো এনেকুৱা ধৰণৰ এক্স এটা CC বুলি এটা আছে এনেকুৱা CC, ওলাব লাগিব তাত, এই নহয় জানো? নম্বৰ এনেকুৱা হুবহু হ'ব লাগিব মই প্ৰেছ কৰিছো চাওক ইয়াতে এইটো দেখিছেনে চি 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 আৰু এক্সৰ নিচিনা সেই এই চিম্বলটো ওলাইছে যিজন কেণ্ডিডেটক ভোট দিছে সেই কেণ্ডিডেটজনে ভোটটো পাইছে আৰু এই বস্তুটো ভোট দিয়া মানুহজনে নিজে চাব পাৰিব নহয় জানো দিয়াৰ পিছত যে প্ৰকৃততে সেই প্ৰিণ্টটো তেওঁ যাক ভোট দিছে সেইটো ওলাইছে নে নাই নহয়নে হয়। ঠিক আছে তেতিয়াহ'লে এই এনেধৰণেৰে এনেধৰণে আমি 50টা 50টা ভোট দিব লাগিব আৰু যিমান কেণ্ডিডেট আছে প্ৰত্যেক কেণ্ডিডেটে যাতে এটাকে হ'লেও এবাৰ তেওঁৰ নামত হ'ব লাগিব আৰু সেই বস্তুটো আমি কাৰ সন্মুখত কৰিব লাগিব এজেণ্ট পলিং এজেণ্টসকলৰ সন্মুখত কৰিব লাগিব আৰু তেওঁলোকে ভোট দিব তেওঁলোকে কৰিব তাৰমানে এই বস্তুটোৰ টেপা কামটো হয়, ইয়াত এই কামটো- বাটনটো প্ৰেছ কৰা কামটো তেওঁলোকে কৰিব তেওঁলোকে কৰিব আৰু সেই নটা আৰু এটা মই মনত পেলাই দিওঁ আকৌ এবাৰ নটা নামৰ লাষ্টত যিটো চুইচ থাকিব হয় কাকো ভোট দিব নিবিচাৰিলে নান অফ The দ্য এবভ above. এইটো নাম হ'ল নটা নটা এইটোতো আমি এটা ভোট দিবই লাগিব দিবই মিনিমাম লাগিব। এটা গতিকে মই দিবলৈ কৈছো এটা ৰেডি কৰি দিয়ক মই এতিয়া নটাত ভোট দিম আৰু ইয়াত নটাৰ ভোটটো এনেকুৱা চিম্বলটো আহিছেনে নাই এবাৰ চাব লাগে এই চিম্বলটোৱে নোটাই বুজায় যে সেই ভোটাৰজনে কাকো ভোট দিবলৈ বিচৰা নাই হ'ব সুন্দৰ তো এই এনেকৈ 50টা কৰাৰ পিছত ডাঙৰীয়া সম্পূৰ্ণভাৱে এই
আমাৰ মেচিনটো এই 3টা ইউনিট ভোট গ্ৰহণৰ বাবে সাজু বুলি ধৰিব পৰা যাব নহয়নে তাৰ এতিয়া কাম কৰিব লাগিব আমি 50টা ভোট দিলো হয়। এইটোৱে হ'ল আটাইতকৈ ক্ৰুচিয়েল সময় এইখিনি সময়তে কি কৰিব লাগিব ৰিজাল্ট ছেকশ্যনটো আপুনি কি কৰিব লাগিব ঢাকনিখন দাঙি প্ৰথম কি কৰিব লাগিব ক্লোজ বুটামটো টিপিব লাগিব হয় দেখিছে ক্লোজ বুটামটো প্ৰক্ৰিয়াটো শেষ হোৱাৰ লগে লগে 50টা ভোট হোৱাৰ লগে লগে ক্লোজ বুটামটো টিপক হয় দিয়ক মই টিপি দিছোঁ ক্ল'জ টিপি তেতিয়া মেচিনটোৱে কি কৰিব চাব ক্ল'জিং তুলনামূলকভাৱে অকণমান দীঘলীয়া সময় জুৰি কামখিনিত লাগে কিন্তু আমি এলাহ কৰিব নালাগিব আৰু মেণ্ডেটৰী পাহৰিলে মেণ্ডেটৰী ক্ল'জ বাটনটো পাহৰিলে বাকীখিনি কৰিব নোৱাৰে 16জন কেণ্ডিডেট হৈছে চাৰিটা ভোট আমি চাৰিটা ভোট দি বাটন প্ৰেছ কৰিছিলো বাটন দবাইছিলো তাৰ বাবে চাৰিটা ভোট কাষ্ট হৈছে পল ক্লোজড মক পলত কিন্তু আমি মিনিমাম 50টা দি চাব লাগিব এইটো আমি এনেই উদাহৰণস্বৰূপে কৰিলো এইটো আমি মক পলৰ ক্ষেত্ৰত আমি 50টা কৰিব লাগিব নহয় জানো এতিয়া ইয়াৰ পিছতে এতিয়া পল ক্লোজ বুলি কোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব ৰিজাল্ট বটনটো টিপিব লাগিব হয় এতিয়া আমি এটা কৰি দেখুৱাব পাৰোঁ আকৌ ভোট দিব পাৰি নেকি তেওঁলোকক এজেণ্টক দেখুৱাব পাৰোঁ যে এবাৰ পল ক্ল'জ কৰাৰ পিছত আমি যে বেলত ইছ্যু কৰিছিলোঁ আকৌ ইছ্যু কৰিব পাৰিম নোৱাৰি সেইটো দেখুৱাব পাৰিম হয় ইনভেলিড দেখুৱাব আকৌ বেলত মই ইছ্যু কৰি দেখুৱাইছোঁ কিন্তু ইয়াত ইনভেলিড দেখুৱাইছোঁ ইনভেলিড দেখুৱাব হয় অৰ্থাৎ এবাৰ ক্ল'জ কৰাৰ পিছত আৰু বেলত ইছ্যু কৰিব পৰা ইছ্যু যায় কৰিব ভোট দিব পৰা নাযায় ভোট দিব পৰা নাযায় তাৰমানে এইটো এটা ফুল প্ৰুফ চিষ্টেম এটা অৰ্থাৎ আমি যেতিয়া ভোটিং শেষ হ'ব তেতিয়া মেচিনটো ক্ল'জ কৰি যেতিয়া লৈ ঘৰলৈ আহিম তেতিয়া আৰু কোনো যে ভোট দিব পৰা নাযায় সেই কথাটো তেওঁলোকে এবাৰ বুজাই হয় দিয়ে তাৰমানে কোনো এই কথাষাৰত বিভ্ৰান্ত হ'ব নালাগে যে ইয়াত বস্তুটো ক্লোজ কৰি দিয়াৰ পিছত জানোচা আকৌ কোনোবাই বস্তুটো বাটনটো প্ৰেছ কৰি আকৌ ভোট দিব পাৰে বুলি যদি কাৰোবাৰ মনত তেনে ভাৱনা হৈছে তেতিয়াহ'লে সেইটো সম্পূৰ্ণভাৱে ভিত্তিহীন তাত কোনো তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে নহয় জানো হ'ব এতিয়া আমি ৰিজাল্ট ছেকশ্যনটো টিপিম ইয়াতে হয়। মক পল কৰিলো ক্লোজ কৰিলো পোষ্ট কৰাৰ পিছত আমি কি কৰিব লাগিব এই প্ৰচেছটো কিন্তু কম্পালচৰি হয়। এইটো কৰিবই লাগিব ৰিজাল্টটো এতিয়া ৰিজাল্টটো কম্পিউটিং ৰিজাল্টটো আহিব আপোনালোকৰ এইটো প্ৰচেছে কিন্তু খুব ইম্পৰ্টেণ্ট কথা এইখিনি চাব আৰু 3টা আখৰ একেলগে ক'বলৈ আমি মুখস্থ কৰিব লাগিব CRC তাৰে আমি Cটো কৰিলোঁ ক্ল'জ কৰিলোঁ Rটো কৰি আছোঁ ৰিজাল্ট ইয়াৰ পাছত আমি আৰু এটা কৰিম ষোল্লজন কেণ্ডিডেট টোটেল ভোট 4টা পোল্ড হ'ল 1 নম্বৰ কেণ্ডিডেট এটা 2 নম্বৰ জনে কিমান পালে এটা এটা কাৰণ এটাই ভোট দিছিল 3 নম্বৰ জনে এটাই পাব হয়নে এটা হয় এটাই পাইছে তাৰপিছত 4 নম্বৰ কোনে পালে 4 নাপাব। নম্বৰ জন কোন আছিলে 4 নম্বৰজন চাৰি নম্বৰ আপোনাৰ নাপায়। হেৰি আছিলে কাকতি নটা নহয়, আছিলে নহয়, 16 নম্বৰজন ওলাব হ'ব। আমি 4ৰ পৰা 15লৈকে চব 0 ওলাব 16 নম্বৰজনে কি পাবগৈ এটা ভোট পাব হা কাৰণ আমি এতিয়া বাকীকেইটা ভোট প্ৰতিটো দিলোঁ। হেৰি যিহেতুকে তাত আমি ভোট কাষ্ট কৰা নাই গতিকে চব 0 আহি আছে এইটো 5 নম্বৰটোত ধৰি লওক 0 0 আহিলে 6 নম্বৰটোত 0 7 নম্বৰটো 0 এনেকৈ গৈ 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 15 নম্বৰটোলৈকে 0ই দেখুৱাব কিন্তু ভোট গ্ৰহণৰ দিনত যিকেইটা খোলা থাকে গোটেইকেইটাত কিন্তু ভোট থাকিবই লাগিব মিনিমাম এটা হ'লেও ভোট থাকিবই লাগিব হয় ঠিক আছে তো সেই কথাষাৰ এতিয়া এইটো হৈ গ'ল এতিয়া ইয়াৰ পিছত তেওঁলোকে এই প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত তেওঁলোকে ভোট গ্ৰহণ আৰম্ভ কৰিব পাৰিব আৰু এটা আছে এইখিনি হোৱাৰ পিছত ৰিজাল্ট ছেকশ্যনটো চোৱাৰ পাছত লাষ্ট বুটামটো আমি কি কৰিব লাগিব ক্লিয়াৰ বুটামটো টিপি এই মেচিনটোৰ পৰা গোটেইখিনি বস্তু কি কৰিব লাগিব আমি ইয়াৰ পৰা ডিলিট কৰিব মচি দিব লাগিব সেই প্ৰক্ৰিয়াটো আমি দেখুৱাই দিওঁ সেইটো হয় এইটো শেষ হোৱাৰ পাছত এতিয়া 10লৈকে পাইছে 10লৈকে পাইছেহি পজ কৰিব পাৰে তেৰ 13 0
14 0 আৰু লাষ্টৰজন চাওকচোন কি হ'ব এতিয়া এই 16 9টা নটা কেণ্ডিডেটে 1 পাইছে ঠিক আছে এতিয়া ইয়াৰ পিছত কি কৰিব আমি লাগিব এতিয়া গোটেই ভোটখিনি এই মেচিনটোৰ পৰা মচিব লাগিব হয় ইন চিষ্টেম আহিব ইনটো আহিলে তাৰমানে এতিয়া মক পল হ'ল 50টা ভোট কাষ্ট কৰা হ'ল তাৰপিছত আমি ৰিজাল্ট চালো ৰিজাল্ট চাই উঠি এতিয়া গোটেইখিনি আমি ভোট ইয়াৰ পৰা গোটেইখিনি ভোট ইয়াৰ পৰা মুচি পেলাম। আমি মুচি পেলাবলৈ এতিয়া কেনেকৈ কৰিব সেইটো এইটো ক্লিয়াৰ বুটামটো কি কৰিব ইয়াৰ পৰা এইটো ক্লিয়াৰ বুটাম দেখিছেনে হয়। ক্লিয়াৰ বুটামটোত প্ৰেছ কৰি দিব গোটেই বস্তুটো ডিলিটিং কৰি আছে ভোট আৰু বহুত দীঘলীয়া শহুৰী এটা পাইছে আনকেইটাতকৈ কম্পেৰেটিভলি দীঘল এইখিনি কথা কিন্তু টোটেল পল ভোট 0 হৈ গ'ল ইয়াৰ আগত 4 আছিল এতিয়া 0 হৈ গ'ল এতিয়া 0 হৈ গ'ল মানে এতিয়া এই মেচিনটো সম্পূৰ্ণভাৱে এতিয়া দেখুৱাব আৰু 1 নম্বৰ আকৌ 0 2 নম্বৰ 0 3 নম্বৰ 0 এনেকৈ গোটেই 16টা কেণ্ডিডেটৰ যে 0 এই গোটেই বস্তুটো কি কৰিব দেখুৱাই আকৌ এবাৰ ইয়াৰ আগতে আকৌ এবাৰ তেনেকৈ দেখুৱাই এতিয়া শূন্য হৈ যাব ইয়াৰ আগতে 1 আছিল এক আছিলে এতিয়া চব শূন্য হৈ যাব ইয়াৰ পৰা কেণ্ডিডেট 1 0 কেণ্ডিডেট 2 0 এতিয়া গোটেইটো দেখুৱাই আছে মানে প্ৰতিটো জাত ক'তো তেনেকুৱা ভোট হেৰি নাই। ইতিমধ্যে কাষ্ট হৈ থকা নাই পাছ হৈ থকা নাই আৰু এইটো এতিয়া 16টো শেষ হ'ল নহয় জানো 16লৈকে তাৰমানে পূৰা ভেৰিফাই কৰি এইটো দেখুৱাই দিলে নহয় যে এন বুলি এন বুলি আহিলে N বুলি আহিলে। এন বুলি আহিলে ইয়াৰ পিছৰ প্ৰক্ৰিয়া কি হ'ব এন বুলি অহাৰ লগে লগে কি কৰিব কণ্ট্ৰল ইউনিটৰ পিছফালে যিটো চুইচ আছে যিটো চুইচ অন কৰি থৈ দিছিলে আপোনালোকে এই চুইচটো কি কৰি দিব অফ কৰি দিব এইটো চুইচ অফ কৰি দিব হয় অফ কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে চিলিঙৰ প্ৰক্ৰিয়াটোলৈ আহিব মই দেখুৱাই দিছো এইটো অফ কৰাৰ পিছতে কি কৰিব এইটো দেখুৱাই দিয়ক এই ভিভি পেটৰ যিখিনি শ্লিপ আপোনালোকৰ ইয়াত আছিলে 50টা যে ভোট দিছিলে এই হয়। শ্লিপখিনি উলিয়াই দিব উলিয়াই দিব লাগে উলিয়াই এই 50টা গন্তি কৰি শ্লিপ ওলাই আহিব হয় 50টা গন্তি কৰি পেলাই শ্লিপ ওলাই আহিব হয় ওলাই অহা শ্লিপখিনি আকৌ গন্তিও কৰিব লাগিব 50টা হৈছিল নে নাই এই গন্তি কৰি পেলাই তাত যে প্ৰত্যেকজন কেণ্ডিডেটে কিমান ভোট পাইছিল তাৰ লগত শ্লিপখিনি কথাকেইটা মিলিছে নে নাই মিলাই দেখুৱাব লাগিব এজেণ্টসকল এজেণ্ট চেটিছফাই হ'বই লাগিব ছেটিছফাই হ'ব লাগিব হোৱাৰ পাছত এই শ্লিপখিনি পিছফালে বেক চাইডে নিৰ্দিষ্ট চিল আছে চিলটো মাৰিব লাগিব আৰু সেই নিৰ্দিষ্ট চিল মৰাৰ পাছত গোটেইখিনি বস্তু ইয়াত লিখিব লাগিব এই গোটেইখিনি বস্তু এটা খামত ক'লা ৰঙৰ খাম ব্লেক কালাৰৰ খাম এটাত সুন্দৰকৈ সুমুৱাই আৰু চিলটো কেনেকুৱা হয় দেখিবলৈ হয় এইটো মই দেখুৱাই দিছো আপোনালোকক ব্লেক কভাৰৰ যিটো চিলত সোমোৱাব সেই চিলটো নহয় তাতে সেই চিলটোত কি বুলি লিখা থাকে মকপল শ্লিপ বুলি লিখা মক পল শ্লিপ মকপল শ্লিপ তো সেই মক পল শ্লিপখন তাত Stamp কৰি- stamp কৰি হয় এইটো চাওকচোন লিখা আছে ভিভিপেট পেপাৰ শ্লিপছ অফ মক পোল হয় ইয়াতে নিৰ্দিষ্ট কথাকেইটা লিখি লেবেলত লিখিবলগীয়া কথাকেইটা লিখি পেলাই আপুনি মন কৰক প্ৰিজাইডিং অফিচাৰ ছিগনেচাৰ আছে PS-ৰ নাম ডেট অফ দ্য পোল ফৰ্মেলিটিজখিনি কমপ্লিট কৰি ইয়াত এইখিনি সুন্দৰকৈ ভৰাব লাগিব বনাই আঠা দিব লাগিব লা দি চিল কৰিব লাগিব আৰু এই যদি পিংক পেপাৰ চিল দেখিছে নহয় এই পিংক পেপাৰ চিলটো দি কি কৰিব লাগিব এইটো চিল কৰিব লাগিব কিন্তু মনত ৰাখিব এই পিংক পেপাৰ চিলটোত এজেণ্টৰ কি থাকিব ইয়াৰ ওপৰতে চহি থাকিব পিংক পেপাৰ চিলটোৰ পৰা আপোনালোকে কি কৰিব এড্ৰেছিভ হেৰিটো লাহেকৈ কি কৰি দিব ইয়াত আঁতৰাই দিব হয় আঁতৰাই দি পেলাই কি কৰিব ইয়াত ধুনীয়াকৈ ইয়াতে কি কৰি দিব চিল কৰি দিব দুইটা পাৰ্ট সুন্দৰকৈ এই দুইটা পাৰ্ট এনেকৈ সুন্দৰকৈ চিল কৰিব খালি মনত ৰাখিব এই পেকেটটো কিন্তু আমাৰ ক'লৈ যাবগৈ মেচিনটোৰ লগত ষ্ট্ৰং ৰুমলৈ যাব এইটো বৰ এটা ইম্পৰ্টেণ্ট হয় এতিয়া আপোনালোকে চিলিং পাৰ্টটোলৈ আহক ক'ত চিল কৰিব লাগিব প্ৰথমতে চিলটো বুলি এইটো কোৱা হয় গ্ৰীণ পেপাৰ চিল
আটাইতকৈ দৰকাৰী কথা এইখিনি চাব। গ্ৰীণ পেপাৰ চিল, এইটো সেউজীয়া ৰঙৰ থাকিব। ইয়াত এজেণ্টসকলক চহী কৰিবলৈ দিব। এনেধৰণৰ এটা ডিষ্টিংগুইচিং এটা চিল থাকিব। সেই চিলটো মাৰি প্ৰিজাইডিং অফিচাৰেও ইয়াত চহী কৰিব। আৰু যিসকল এজেণ্ট আছে তেওঁলোকে চহী কৰিব যদি ইচ্ছা কৰে, আৰু তথা কিছুমানে ইচ্ছা নকৰিলে চহী নকৰিলেও কোনো কথা নাই। তেওঁলোকে যদি কিবা চিম্বলো দিব বিচাৰে, তেওঁলোকে যদি কিবা স্পেচিয়েল টেগ দিব বিচাৰিছে সেইটো টেগ লিখিব পাৰিব। তাৰপিছত ইয়াত দুটা ৰং আছে, ওপৰফালে ৰঙা আৰু এটা সেউজীয়া। এতিয়া এই সেউজীয়া ৰংটো ওপৰফালে থাকিব লাগিব আৰু ইয়াত এটা নম্বৰ থাকিব। এই নম্বৰটোৱে হৈছে এই চিলটোৰ নম্বৰ, এই নম্বৰটো। গতিকে এইটো ওপৰৰ ফালে আহিবগৈ লাগিব। গতিকে ইয়াক আমি এই কভাৰটো যিটো আছে, এই কভাৰটো প্ৰথমতে আমি এনেকে ভৰাই ল'ম। এইখিনি এটা খুটালি আছে, তাত এনেকে সোমাই যাব, এনেকে সোমাই যাব। সোমাই যোৱাৰ পিছত আমি দেখিছে এই সেউজীয়া ৰংটো ওপৰত আহিব আৰু ৰঙা ৰংটো তলত আহিব। তাৰপিছত ইয়াত আমি এনেকে লগাই দিম। লগাই দি এতিয়া আমি ইয়াক বন্ধ নকৰোঁ। ইয়াক বন্ধ কৰাৰ আগতে আৰু এটা বস্তু এটা স্পেচিয়েল টেগ এটা আছে, এইটো মনত ৰাখিব। স্পেচিয়েল টেগটোত চিগনেচাৰ বুলি আছে, দেখিছেনে? ইয়াতে প্ৰিচাইডিং অফিচাৰে চহী কৰিব আৰু এজেণ্টে চহী কৰিব। আৰু কণ্ট্ৰল ইউনিটৰ যিটো নম্বৰ থাকে, কণ্ট্ৰল ইউনিটৰ নম্বৰটো ইয়াত কি হ'ব লিখিব। তেওঁ লিখি পেলাই এই যিটো শ্লট দেখিছে নহয়, ক্ল'জ বুটামটোৰ ওপৰৰ শ্লটটোত, এই শ্লটটোত কি কৰিব, এইটো বস্তু লগাই দিব। চাওকচোন, এইটো বৰ ইম্পৰ্টেণ্ট কথা দেই, এইটো মনত ৰাখিব। ইয়াত এটা আমি গাঁঠি লগাই দিম। গতিকে আমি গাঁঠি লগাই দিম। গাঁঠি লগাই দিলোঁ। তাৰপিছত এইটো ভালকৈ লগাবলৈ আৰু এটা লগাই দিব পাৰোঁ আমি। এনেকৈ গাঁঠি লগাই দিলোঁ। তাৰপিছত এই চিলটো ইয়াত বাহিৰলৈ আনি পেলাই ইয়াত আমি এনেধৰণে বেলেগ ডাঠ কাগজ এখন দিম। এইটো মেটেল চিলটোৱে দি পেলাই আমি ইয়াত কি কৰিম, এনেকুৱা লা থাকিব। এই লাটো জুইত গলাই আমি ইয়াত লগাই ইয়াত আমি চিলটো লগাই দিওঁ। য'তে গাঁঠি থাকিব ত'তে আচলতে আমি ইয়াত চিল লগাব লাগে। আৰু যেতিয়া চিলটো হ'ব তেতিয়া ইয়াক আমি সুন্দৰকৈ ইয়াত এনেদৰে খাজে খাজে সোমাই দিম। ইয়াত আমি সোমাই দিলোঁ। এইটো স্পেচিয়েলিটিটো লাগি গ'ল। এই স্পেচিয়েলিটি লগাৰ পিছত আমি এই কভাৰটো বন্ধ কৰি দিম। এইফালে বন্ধ হৈ যাব। এইটো স্পেচিয়েলিটিটো লাগি গ'ল। ক্ল'জটো বটনটো এতিয়া খোলা থাকিব। স্পেচিয়েলিটিৰ মাজৰখিনি যিহেতু খোলা থাকে, ক্ল'জটো ওলাই থাকিব। তেতিয়া এই কভাৰখন আমি বন্ধ কৰি দিম। বন্ধ কৰাৰ পিছত এই খোটালিটো আমি ইয়াত এটা এড্ৰেছ টেগ দি আমি চিল কৰিম। আৰু ইয়াত য'ত আমাৰ গাঁঠি হয়, য'তে গাঁঠি হয় তাতে আমি লা লগাই দিম। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আমি যেতিয়া চিলটো লগাওঁ যাতে এই মেচিনটোৰ ওপৰত যাতে চিলটো নহয়। চিলটোৰ বাহিৰত মানে লা চিলটো যেতিয়া লগাওঁ মেচিনটোৰ বাহিৰত আমি লগোৱাটো প্ৰয়োজনীয়, নহ'লে এই যিটো প্লাষ্টিকৰ যিটো কভাৰ আছে সি নষ্ট হ'ব পাৰে। এইখিনি চিল হৈ যোৱাৰ পিছত এতিয়া ইয়াত আমি যিটো গ্ৰীণ পেপাৰ চিল লগাইছিলোঁ সেইটো উন্মুক্ত হৈ পৰিব। ইয়াত এ আৰু বি লিখা আছে। এইটো চাওক, এ লিখা আছে আৰু ইয়াত আছে এইটো বি। এইটো সৰুকৈ দেখা যাব। এইটো এটা ষ্টিকাৰ। ইয়াৰ আপুনি যিটো ষ্টিকাৰৰ যিটো কাগজটো আছে আপুনি খুলিব লাগিব। এইটো খুলি দিয়াৰ লগে লগে এইটো আঠা আছে, এই আঠাটো লাগি যাব। এইটো ইয়াত আমাৰ এনেদৰে লাগিব। এইটো লাগি গ'ল। তাৰপিছত আমি কি কৰিব লাগিব, এই যিটো বি আছে, বিৰ এই গামটো আমি আঁতৰাই দিলোঁ। বি ইয়াত আঠাখিনি আছে, এইটো এই ওপৰত আমাৰ লাগি গ'ল। ফলত আমাৰ নম্বৰটো অৰ্থাৎ আমাৰ ইয়াৰ চিলিং প্ৰক্ৰিয়া সমাপ্ত হৈছে। আৰু এতিয়া আমাৰ ইভিএমটো ভোটৰ বাবে প্ৰায় সাজু। যদিহে আমি এই খোটালিটো আমি কি কৰিব লাগিব, আকৌ চিল কৰিব লাগিব। একে প্ৰক্ৰিয়া আপোনালোকে দেখিছে। ইয়াত এইটো লগাই দিয়ক। ছেম প্ৰচেছত আপুনি এইটো লগাই দিয়ক। ইয়াত দুটা এড্ৰেছ টেগ লগাব। একে প্ৰক্ৰিয়াৰে আপোনালোকে ইয়াত আৰু এটা এড্ৰেছ টেগ লগাই দিয়ক। এড্ৰেছ টেগ দুটা লগাই দিয়ক। লগাই পেলাই কি কৰিব, একে প্ৰক্ৰিয়াৰে গাঁঠি য'ত আছে দুটা গাঁঠি লগাই পেলাই কি কৰি দিব, চিল কৰি দিব। চিল কৰি দিয়াৰ পিছতে কি হৈ যাব, আপোনাৰ
এই পৰ্চনটো বন্ধ হৈ যাব। কিন্তু এইটো চাব, এইটো যেতিয়া লগাব ইয়াৰ গাঁঠিটো যাতে কি হৈ থাকে, ইয়াৰ লগত টাইট হৈ থাকে, যাতে এই পৰ্চনটো কি হৈ নাযায়, খোলা নাযায়। আৰু এই ডিষ্টিংগুইচিং মাৰ্কটো কি কৰিব, ইয়াত যিটো আছে নহয়, ইয়াৰ ৰাইট টপ কৰ্ণাৰত কি মাৰিব, ডিষ্টিংগুইচিং মাৰ্কটো মাৰি দিব। তাৰমানে কোনটো চেণ্টাৰৰ কাৰণে কোনটো সমষ্টি এইটো। আৰু প্ৰত্যেকটো হেৰিতে কি কৰিব, ডিষ্টিংগুইচিং মাৰ্কটো প্ৰত্যেকটো হেৰিতে মাৰিব, এড্ৰেছ টেগতে প্ৰত্যেকটোতে মাৰিব। ইয়াতে ৰাইট টপ কৰ্ণাৰ ইয়াতো মাৰিব, চবতে ডিষ্টিংগুইচিং মাৰ্কটো মাৰিব। মানে য'তে কাগজৰ প্ৰয়োগ কৰিছোঁ আমি, প্ৰয়োগ কৰিছে তাতে আমি ডিষ্টিংগুইচিং মাৰ্কটো মাৰিম। হয়। এতিয়া আপোনাৰ মেচিন ৰেডি, আপুনি ভোটৰ কাৰণে কাম কৰিব পাৰিব। ভোটিং কম্পাৰ্টমেণ্টটো যিটো বনাব আপুনি, ভোটিং কম্পাৰ্টমেণ্টটোৰ ভিতৰত ভিভিপেটটো আৰু বেলট ইউনিটটো ভোটিং কম্পাৰ্টমেণ্টৰ মাজলৈ লৈ যাব। এইটো যেনেকে দেখা পোৱা গৈছে, মানিলো এইখিনি যেনিবা ভোটিং কম্পাৰ্টমেণ্ট, এইটো ভোটিং কম্পাৰ্টমেণ্ট, হয়, এইটো থাকিব। আৰু এই তৃতীয় পলিং বিষয়াজনৰ হাতত কি থাকিব, কণ্ট্ৰল ইউনিট থাকিব। হয়। ভোটাৰজন যেতিয়া ভোট দিবলৈ আহিব, নিৰ্দিষ্ট প্ৰক্ৰিয়াটো কমপ্লিট কৰাৰ পাছত থাৰ্ড পুলিং অফিচাৰজনে যেতিয়া বেলট ৰিচিভ কৰিব, ভোটিং কম্পাৰ্টমেণ্টত গৈ পেলাই তেওঁ ভোট দিব। আৰু সেই মকপুলত কৰাৰ দৰে তেওঁ কাক ভোট দিছিলে ইয়াৰ ডিছক্ৰিপশ্যনত কি কৰিব, ডিছপ্লে কৰিব। হয়। এইটো মনত ৰাখিব। আৰু খুব সাৱধান হ'ব, যেতিয়া আপোনালোকে পলিং ষ্টেচনত যাব, ভিভিপেটৰ এই যিখন লেন্স আছে, এই লেন্সখন খুব চেঞ্চিটিভ। ডাইৰেক্টলি যদি লাইট আৰু পোহৰৰ পৰা জেগাত থৈ দিয়ে কাম নকৰা হয়, আৰু পেপাৰ ষ্ট্ৰিপটো কি নকৰে, তাত ড্ৰপ নকৰা হৈ যায়। গতিকে যিমান পাৰি পোহৰৰ পৰা, ডাইৰেক্ট লাইটৰ তলৰ পৰা এইখন কি কৰিব, আঁতৰাই ৰাখিব। এইখিনি কাম কৰিলে আপোনালোকৰ গোটেই প্ৰক্ৰিয়াটো খুব সুন্দৰকৈ ভোট চলি থাকিব। মই পুনৰবাৰ আকৌ কৈছোঁ আপোনালোকক, ভোট যেতিয়া শেষ হ'ব, অন্তিমজন ভোটাৰ যিটো হ'ব, অন্তিমজন ভোটাৰে যেতিয়া ভোট দিব, ভোট দিয়াৰ পিছত কি কৰিব, এইটোৰ এই কলা ঢাকনিখন কি কৰিব, খুলি দিব। জাষ্ট কলা ঢাকনিখন খুলিব, এইটো ধৰিব, বাকী একো খুলিবলৈ যত্ন নকৰিব। এইটো ধৰি দাঙি দিলে খুলি দিব। দিয়াৰ লগে লগে এটা ক্ল'জ বুটাম বুলি পেলাই দেখিব। ক্ল'জটো আকৌ খোল খাই যাব, ক্ল'জটোত কি কৰি দিব, প্ৰেছ কৰি দিব। টিপি দিব, টিপি দিম। টিপি দিয়ক। ক্ল'জ প্ৰেছ কৰি দিলে, হয়। প্ৰেছ কৰি দিয়াৰ পিছত কি কৰিব, লগে লগে আপোনাৰ ভিভিপেটৰ পিছফালেদি যিটো নব আছিলে, এই নবটো কি কৰিব, আকৌ ৰানিং মোডলৈকে লৈ আহিব। আহি পেলাই কি কৰিব, তলৰ যিটো বেটেৰী আছিলে, এই বেটেৰীটো কি কৰিব আপোনালোকে, এই বেটেৰীটো টানি পেলাই কি কৰিব, খুলি পেলাই লৈ আহিব। ভোট শেষ হোৱাৰ লগে লগে, ভোট শেষ হোৱাৰ লগে লগে এইটো খুলি দিব। আৰু এইটো চুইচটো আপোনালোকে অফ কৰিলে, পৰা আছে, অফ কৰিলে এতিয়া লগে লগে চব কেবুল কি কৰিব, খুলি দিব। ওপৰত থাকে, গোটেই কেবুলবিলাক আগতে যেনেকৈ প্ৰথমতে লগাইছিলোঁ তেনেকৈ আপোনালোকে গোটেই কেবুলবিলাক খুলি দিয়ক। এইটো বক্সটো আপোনালোকে বন্ধ কৰি দিব, চিল কৰিব নালাগে। এইটো সূতা এডালে এডালে মেৰিয়াই দিব, বান্ধি দিব। আগত যেনেকৈ বাকচটো প্ৰথমতে খুলিছিলে সেই খোলাৰ ধৰণে পুনৰ আকৌ বাকচ, এইটো এই সূতাটো কি সূতা হ'ব, এইটো আমাৰ যেনেকৈ যিটো সূতা আছে এইটো সূতাই দি, এই সূতাই দি আপোনালোকে ইয়াত বান্ধি দিব। হয়, এইটো এনেকৈ বান্ধি দিব, গাঁঠি এডালে মাৰি দিব। ইয়াত কিন্তু এড্ৰেছ টেগ লগাব নালাগে। খালি বেটেৰীটো আপোনালোকে কি কৰিব, খুলি আনিব। খুলিব, তাৰপিছতে এইটো ক্ল'জ কৰিলে, কৰাৰ পিছতে কি কৰিব, ইয়াত কিন্তু কি কৰিব লাগিব, এটা ইয়াত এটা কি কৰিব লাগিব, এড্ৰেছ টেগ এটা লগাব লাগিব। এই যিটো আপোনালোকে প্ৰথম খুলিছিলে ন, এইটোত এটা কি কৰিব লাগিব, ইয়াত এটা কি কৰিব, এই সূতাটোলৈ লৈ গৈ পেলাই এড্ৰেছ টেগ এটা ইয়াত আপোনালোকে কি কৰিব, লগাই দিব। এতিয়া আপোনালোকে মন কৰকচোন, এই এড্ৰেছ টেগটো লগাই পেলাই ইয়াত আপোনালোকে চিল কৰে। আপোনালোকে এড্ৰেছ টেগ কেইটা লগালে, এতিয়া কণ্ট্ৰল ইউনিটত আপোনালোকে এড্ৰেছ টেগ লগালে 2টা, হয়। বেলট ভিভিপেটত আপোনালোকে এড্ৰেছ টেগ লগালে কেইটা, 2টা। আৰু ইয়াত আপোনালোকে এড্ৰেছ টেগ লগাবলগীয়া নাই, প্ৰয়োজন নাই, একো প্ৰয়োজন নাই, একো কৰিব নাই। এই 2টা আৰু ইয়াত 2টা, এই 4টা এড্ৰেছ টেগ আপোনালোকে লগাই যেনেকৈ মেচিনটো দিছিলে তেনেকৈ মেচিনটো আকৌ কি কৰিব, ভৰাই দিব। নিছিলে আমি তেনেকৈ ভৰাই খালি ভৰাওঁতে মন কৰিব লাগে আগৰ শ্লট মতে যাতে ভৰাই। সেইটোৱে কৰে। এইডাল এনেকৈ লোৱা নাছিলে আৰু ধুনীয়াকৈ খালি খাপে খুৱাই দিলে আগৰ নিচিনা দি বন্ধ। ঠিক তেনেকৈ ভিভিপেটটো আপোনালোকে কি কৰিব, এটা কথা চাব, যিফালে কি আপোনালোকৰ ৱেৰডাল আছে, ৱেৰডাল নিজৰ গাৰ ফালে যাব, লৈ পেলাই মেচিনটো আগুৱাই দিব। ৱেৰডাল গাৰ ফালে লৈ পেলাই মেচিনটো আগুৱাই দিব। অৰ্থটো হ'ল কি, পিছফালে স্পেচটো খালী হৈ যায়। আৰু তেতিয়া আপোনালোকে কি কৰিব পাৰিব, এই পিছফালৰ স্পেচটোৱেদি ধুনীয়াকৈ ৱেৰডাল সোমাই দিব পাৰিব। কৰিবলগীয়া নাই। ইয়াত কিন্তু এটা কৰিবলগীয়া কাম আছে আপোনালোকৰ। কি কৰিব লাগিব,
এইকেইটাত আপোনালোকে কি কৰিব লাগিব, এড্ৰেছ টেগ লগাব লাগিব। দুটা লগালেও পাৰে, চাৰিটা লগাব পাৰে। আপোনালোকে এড্ৰেছ টেগ কি কৰিব, ইয়াত চাৰিটাই লগাই লাগিব। ইয়াত দুটা লগালেও হয়, ইফালে এটা লগালে এড্ৰেছ টেগ 10টাকে এড্ৰেছ টেগ দিয়া যাব আপোনালোকক। এইটো কিন্তু নাপাহৰিব দেই, এইটো যদি আপোনালোকে লগাই নানে ইয়াত চিল কৰিব, ইয়াতো সেই লা দি চিল কৰিব লাগিব। ইয়াতো লাৰ দি চিল কৰিব, এড্ৰেছ টেগ ইয়াত লগাব, ইয়াতো লাৰ দি চিল কৰিব, এড্ৰেছ টেগ লগাব, আৰু ইয়াতো কি কৰিব, এড্ৰেছ টেগ লগাব। হয় তাৰমানে বাহিৰৰ কভাৰটোত 4টা লগাব, এই কেছটোত কি লগাব, এড্ৰেছ টেগ 2টা লগাব। ইয়াতো এটা এইখিনিত, এটা এইখিনিত, কোনখিনি দুটা কৰ্নাৰত, এটা এইটো ফুটা এটা আছে এইফালে, হয় এই দুইটা, এইটো এটা কৰ্নাৰ, এইটো এটা কৰ্নাৰ। এনেধৰণে আমি দৰাচলতে এনেকে এটা গাঁঠি প্ৰথম দি ল'ব লাগে, হয় আকৌ এটা গাঁঠি দি ল'ব লাগে, হয় তেতিয়া খুলি নাযায় আৰু, নহ'লে এই কাগজখন চফ্টটো হয় মানে হৈ যাব নহ'লে। আৰু বাকীখিনি অকণমান প্ৰেক্টিচৰ কথা আৰু এইটো আকৌ তাত চিল কৰি দিব লাগিব। এক্সট্ৰাকে আমি লগাই দিম। এক্সট্ৰাকে এটা কৰি পেলাই এই গাঁঠিকেইটাত কি কৰি দিব, এটা এটা চিল লগাই দিব। আকৌ চিল লগাব লাগিব। লগতে এইবোৰ যে, আৰু এটা কথা কওঁ, লগতে এইবোৰ যে ওলমি যায়, লাগি গ'লে ক'ৰবাত ছিগি যায়, হয় গতিকে ট্ৰেন্সপাৰেণ্ট টেপ দিয়ে, এই টেপটো কৰি পেলাই কি কৰিব লাগে, ইয়াতে ট্ৰেন্সপাৰেণ্ট টেপটো মাৰি লৈ আহিব। টেপ মাৰি দিব লাগে, হয় ট্ৰেন্সপাৰেণ্ট টেপ হয় চেলো টেপ দি পেলাই চেলো টেপ টেপ মাৰি দিলে। সেইটো এটা এইটো কেছতো একেটাই ঘটনা। ইয়াতো আপোনালোকে সেই কেছটোত দুটা এড্ৰেছ টেগ কি কৰি আনিব লাগিব, লগাই আনিব লাগিব। এইখিনি আমি টেপ ইয়াত লগাই এজ আহিছোঁ। লগাই দিম, ট্ৰেন্সপাৰেণ্ট লগাই দিম। তাৰপিছত ইয়াক আমি এনেকৈ বন্ধ কৰি দিলোঁ। তাৰপিছত ইয়াত একেধৰণে ইয়াত এই কৰ্নাৰ ফুটাৰ এই থাকে, তাত থাকিব, ছিদ্ৰ দুটা আছে, আৰু ইয়াত এইটো থাকিব। এইকেইটাক আমি এড্ৰেছ থাকিব। এড্ৰেছ টেগ লগালে, ইয়াত চিল কৰি দিলে, লা লগালে চিল কৰিব, ইয়াতো লা লগাই পেলাই চিল কৰিব। আৰু আপোনালোকক এটা কথা কৈ থওঁ, মেচিনকেইটাৰ লগত আপোনালোকক হয়তো প্লাষ্টিকৰ বেগ 3টা দিব পাৰে বৰষুণ বতৰৰ কাৰণে। আপোনালোকে প্লাষ্টিকৰ বেগ যদি দিয়ে, মেচিনকেইটা প্লাষ্টিকৰ বেগটোত ভৰাই ওপৰতে গাঁঠি এটা মাৰি পেলাই লৈ আহিব। প্লাষ্টিকৰ বেগটো আকৌ কি কৰিব নালাগে, চিল কৰিব নালাগে, এড্ৰেছ টেগ লগাব নালাগে। আৰু যেতিয়া আপোনালোকে আমাক কাউণ্টাৰত জমা দিব, তেতিয়া সেই প্লাষ্টিকৰ বেগটো খুলি পেলাই এই মেচিনটো কি কৰিব, কাউণ্টাৰত জমা দিব। কাম এটা কৰিব আপোনালোকে, যেতিয়া বস্তুখিনি জমা দিবলৈ আহিব কাউণ্টাৰত, যিটো কাউণ্টাৰৰ পৰা আপোনালোকে ৰিচিভ কৰিছিলে পুনৰ সেই কাউণ্টাৰটোলৈকে আপোনালোকে গুচি আহিব। লগতে আহোঁতে কি কৰিব, আপোনালোকে থাৰ্ড পুলিং অফিচাৰজনে কাম এটা কৰিব, ডিষ্টিংগুইচিং মাৰ্কটো লা এটুকুৰা, ডিষ্টিংগুইচিং মাৰ্কটো আৰু এইটো মেটেল চিলটো, লা 1 টুকুৰা, মেচটো, এই 4টা বস্তু পকেটতে লৈ আহিব। কাৰণ কেতিয়াবা আপোনালোকে কামৰ হেফাজাৰ্টলি কি হয়, কেতিয়াবা কোনোবা পেকেটত এইবিলাক কাম কৰিবলৈ পাহৰে, আমি আপোনালোকক কাউণ্টাৰৰ পৰা ঘূৰাই নপঠাওঁ, কাউণ্টাৰতে আপোনালোকৰ সেই কামখিনি কৰি পেলাই বাকচ জমা লৈ পেলাই আমি আপোনালোকক কি কৰি দিম, পঠাই দিম। আৰু সুন্দৰকৈ আপোনালোকক